Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন আৰু আকাৰ। আজি আমি এইটো চেপ্টাৰৰ সাৰাংশ চাম। ইয়াৰ আগতে আমি চেপ্টাৰ কমপ্লিট কৰিছোঁ। যদি তোমালোকে এতিয়ালৈকে চোৱা নাই ভিডিঅ'বোৰ তেতিয়াহ'লে চাই ল'বা। সো আজি আমি চেপ্টাৰটো অকণমান ৰিভিজন কৰিম কাৰণ ইয়াৰ পিছত আমাৰ প্ৰশ্ন উত্তৰসমূহ আছে ৰাইট। সেইকাৰণে আমি চেপ্টাৰটো অকণমান মনত পেলাই ল'ম যে আমি কি টপিক আছিলে আমাৰ ৰাইট। সো আকাৰ বা আকৃতি গঠন আত্মীয়কৰণৰ প্ৰকাৰ জীৱনৰ দীৰ্ঘস্থায়িতা বসতি বা বসবাস আদি চৰিত্ৰৰ ক্ষেত্ৰত সপুষ্পক উদ্ভিদে অপৰ্যাপ্ত ভিন্নতা দেখুৱায়। তাৰমানে উদ্ভিদ বিভিন্ন ধৰণৰ আছে। আমি আমাৰ চাৰিওফালে বিভিন্ন আকাৰ আকৃতিৰ উদ্ভিদ দেখিবলৈ পাওঁ হয়নে। কিছুমান উদ্ভিদ আমি দেখিবলৈ পাওঁ যিবোৰ তৃণজাতীয়, কিছুমান আছে যিবোৰ গুল্মজাতীয় হয়, কিছুমান উদ্ভিদ আছে যিবোৰ ওখ উদ্ভিদ হয়, বৃক্ষ বুলি আমি যাক কওঁ, কিছুমান আছে যিবোৰ শাক বন জাতীয় হয় হয়নে। সো বিভিন্ন আকাৰ আকৃতি বিভিন্ন গঠনৰ কিছুমান আমি পাতল উদ্ভিদ, কিছুমান অলপমান বহল উদ্ভিদ দেখিবলৈ পাওঁ, কিছুমান উদ্ভিদ আছে যিবোৰ নৰম উদ্ভিদ হয়, কিছুমান আছে যাৰ পৰা আমি কাঠ পাওঁ। সো বিভিন্ন ধৰণৰ উদ্ভিদ আমি আমাৰ চাৰিওফালে দেখিবলৈ পাওঁ। তাৰপিছত আত্মীকৰণৰ প্ৰকাৰ, তাৰমানে উদ্ভিদবোৰে নিজক কেনেকৈ আত্মৰক্ষা কৰে, নিজক কেনেকৈ প্ৰতিৰক্ষা কৰে তৃণভোজী উদ্ভিদৰ পৰা বা বেলেগ যিবোৰ প্ৰাণী আছে সেইসমূহৰ পৰা কেনেকৈ ইহঁতে নিজক ৰক্ষা কৰে। তাৰপিছত ইহঁতৰ জীৱনৰ দীৰ্ঘস্থায়িতা, কিছুমান উদ্ভিদ আছে যিবোৰ এবছৰ জীয়াই থাকে, কিছুমান উদ্ভিদ আছে যিবোৰ 100 বছৰলৈকে জীয়াই থাকিব পাৰে হয়নে। সো ইহঁতৰ যিটো জীৱনৰ দীৰ্ঘস্থায়িতা সেইটোও ভিন ভিন আছে। বসতি অনুযায়ী উদ্ভিদ বেলেগ বেলেগ হয়। যিবোৰ পাহাৰ অঞ্চল আছে, পাহাৰ অঞ্চলত উদ্ভিদ বেলেগ হয়, মৰুভূমি অঞ্চলৰ উদ্ভিদ বেলেগ হয়, কাঁইট থকা হয়নে। তাৰপিছত যিবোৰ নদীৰ দাঁতি কাষৰীয়া অঞ্চল আছে সেইসমূহৰ যিবোৰ উদ্ভিদ থাকে সেইবোৰ বেলেগ বেলেগ ধৰণৰ হয়। সো চৰিত্ৰ অনুযায়ী আকাৰ আকৃতি গঠন আত্মীয়কৰণৰ প্ৰকাৰ জীৱনৰ দীৰ্ঘস্থায়িতা বসতি এইবোৰৰ ওপৰত ভিত্তি কৰি যিবোৰ সপুষ্পক উদ্ভিদ, যিবোৰ ফুল ফুলা উদ্ভিদ আছে সেই ফুল ফুলা উদ্ভিদসমূহৰ মাজত বিভিন্ন ধৰণৰ ভিন্নতা দেখিবলৈ পোৱা যায়। ইহঁতৰ মূলতন্ত্ৰ আৰু বিটপ উন্নত ধৰণৰ। মূলতন্ত্ৰ মানে হৈছে কি ইহঁতৰ শিপা উন্নত ধৰণৰ হয়, সপুষ্পক উদ্ভিদৰ শিপা উন্নত ধৰণৰ হয়। বিটপ মানে হৈছে কি ইয়াৰ যিটো কাণ্ড থাকে, মাটিৰ ওপৰৰ যি কাণ্ড থাকে সেই কাণ্ড উন্নত ধৰণৰ হোৱা দেখিবলৈ পোৱা যায়। মূলতন্ত্ৰই ঘাই বা থোপা শিপাযুক্ত হ'ব পাৰে, অৰ্থাৎ কিছুমান শিপা থাকে যিবোৰ একোটা থোপত সৃষ্টি হয় হয়নে। কিছুমান থাকে যিবোৰ থোপত নহয়, এটা এনেকুৱা ডাঙৰ শিপা থাকে তাৰ পৰা এনেকুৱা সৰু সৰু শিপা ওলায়, কিছুমান থাকে নুডেলৰ দৰে। সো বিভিন্ন ধৰণৰ শিপা হ'ব পাৰে। সাধাৰণতে দ্বিবীজপত্ৰী উদ্ভিদ ঘাই শিপাযুক্ত, আনহাতে একবীজপত্ৰী উদ্ভিদ থোপা শিপাযুক্ত হয়। যিবোৰ দ্বিবীজপত্ৰী উদ্ভিদ আছে, দ্বিবীজপত্ৰী মানে যিবোৰ উদ্ভিদৰ বীজত দুটা বীজপত্ৰ থাকে। আমি যেতিয়া বীজ এখনৰ যেতিয়া আমি ইয়াৰ বাকলিটো আঁতৰাই দিওঁ তেতিয়া আমি পাতৰ দৰে অকণমান য়েল'ইছ কালাৰৰ পাতৰ দৰে অংশ দেখিবলৈ পাওঁ, যিটো কিছুমান উদ্ভিদৰ দুটা থাকে, কিছুমানৰ এটা থাকে। যিবোৰৰ দুটা থাকে সেইবোৰৰ শিপাটো ঘাই শিপা হয়, আৰু যিবোৰ একবীজপত্ৰী হয় সেইবোৰৰ থোপ বান্ধি থাকে, নুডেলছৰ থোপৰ দৰে থাকে। কিছুমান উদ্ভিদৰ শিপা খাদ্য সঞ্চয়, শাৰীৰিক শক্তি যোগান আৰু শ্বাস প্ৰশ্বাসৰ বাবে ৰূপান্তৰিত হয়। যিবোৰ শিপা থাকে শিপাই খাদ্য সঞ্চয় কৰি ৰাখে, কিছুমান উদ্ভিদৰ ক্ষেত্ৰত খাদ্যসমূহ সঞ্চয় কৰি ৰাখে, শাৰীৰিক শক্তি যোগায়, পানী খনিজ লৱণ এইবোৰ মাটিৰ পৰা শিপাই শোষণ কৰে। ইয়াৰ লগতে কিছুমান ঠাইৰ উদ্ভিদ আছে য'ত যিবোৰ শিপা থাকে শিপাসমূহে শ্বসন কাৰ্য কৰে। বিটপ কাণ্ড বা ডাল পাত ফুল আৰু ফল হিচাপে পৃথক পৃথক হয়। উদ্ভিদ এখনত যিটো বিটপ অংশ থাকে, মাটিৰ ওপৰৰ অংশ থাকে, সেইটো অংশৰ কেইবাটাও
অংশ থাকে, কেইবাটাও উপ অংশৰ দ্বাৰা গঠিত হয়। যেনেকুৱা ইয়াতে কাণ্ড থাকে, ৰাইট। কাণ্ডসমূহত পাত থাকে, কাণ্ডসমূহত ফুল ফুলে, ফুলবোৰ আকৌ ফললৈ ৰূপান্তৰিত হয়। বাহ্যিক চৰিত্ৰ কাণ্ড গাঁঠি পাবতযুক্ত বহুকোষী নোমযুক্ত আৰু পোহৰৰ দিশত আগবাঢ়ি যোৱা চৰিত্ৰৰ বাবে ই মূল বা শিপাৰ পৰা পৃথক হয়। যিটো কাণ্ড থাকে, কাণ্ডসমূহত গাঁঠি আৰু পাক থাকে, ৰাইট। আৰু এই যিটো কাণ্ড থাকে, কাণ্ডটো এনেকৈ বৃদ্ধি হয় যাতে সিহঁতে সূৰ্যৰ পোহৰৰ পিনে আগবাঢ়িব পাৰে। কাৰণ সূৰ্যৰ পোহৰ উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়া, যাৰ দ্বাৰা উদ্ভিদে খাদ্য প্ৰস্তুত কৰে, তাৰ কাৰণে অতি প্ৰয়োজনীয় হয়। আৰু সেইকাৰণে উদ্ভিদসমূহে এনেকৈ বৃদ্ধি হয় যাতে ইহঁতে পোহৰৰ পিনে আগবাঢ়িব পাৰে, পোহৰ বেছিকৈ পাব পাৰে। কাণ্ড বিভিন্নভাৱে ৰূপান্তৰিত হৈ ভিন ভিন কাম সম্পাদন কৰে, যেনে খাদ্য সঞ্চয়, অংগজ প্ৰজনন আৰু বিভিন্ন প্ৰকাৰৰ আত্মৰক্ষাৰ কৌশল। যিটো আমাৰ কাণ্ড থাকে সেইটো শিপাতকৈ বেলেগ হয়। ই পোহৰৰ পিনে আগবাঢ়ে, আৰু এই যিটো শিপা কাণ্ড থাকে, কাণ্ডই খাদ্য সঞ্চয় কৰি ৰাখে, ফল হিচাপে খাদ্য সঞ্চয় কৰি ৰাখে। কাণ্ডৰ যি বিভিন্ন অংশ আছে, ডাল, পাত, ফল, এইবোৰৰ পৰা অংগজ প্ৰজনন হ'ব পাৰে। ইয়াৰ উপৰি উদ্ভিদসমূহে কাইটলৈ ৰূপান্তৰিত হৈ, আঠাজাতীয় বস্তুলৈ ৰূপান্তৰিত হৈ বেলেগ তৃণভোজী উদ্ভিদৰ পৰা নিজকে প্ৰতিৰক্ষাও কৰে। পাত কাণ্ডৰ গাঁঠি অঞ্চলৰ পৰা পাৰ্শ্বীয়ভাৱে বহিৰ্বৃদ্ধি ঘটা বহিৰ্জাত অংগ হয়। যিটো পাত থাকে উদ্ভিদৰ, পাতটো কি হয়, পাতটো উদ্ভিদৰ যে গাঁঠি থাকে, উদ্ভিদৰ কাণ্ডত কিছুমান গাঁঠি থাকে, সেই গাঁঠিসমূহৰ পৰা ওলোৱা অংশ হয় আৰু ইয়াক বহিৰ্জাত অংশ বুলি কোৱা হয়। উদ্ভিদৰ বাহিৰত ই সৃষ্টি হয়, ৰাইট, দেহৰ বাহিৰত সৃষ্টি হয়, গতিকে ইয়াক বহিৰ্জাত অংশ বুলি কোৱা হয়। সালোক সংশ্লেষণ প্ৰক্ৰিয়া ঘটাবলৈ ই সেউজীয়া ৰঙৰ হয়। যিবোৰ পাত থাকে, পাতসমূহত পত্ৰহৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে, আৰু এই পত্ৰহৰিতৰ কাৰণে পাত সেউজীয়া হয়। আৰু সেউজীয়া হোৱাৰ আৰু এটা কাৰণ হৈছে, আৰু এটা কাম হৈছে যে ইহঁতে সালোক সংশ্লেষণ কৰিব লাগে, আৰু সালোক সংশ্লেষণ কৰাৰ কাৰণে ইহঁতৰ ৰং সেউজীয়া হয়, পাতৰ ৰং। ইয়াৰ আকাৰ, আকৃতি, গঠন, দাঁতি অঞ্চল, অগ্ৰভাগ আৰু পত্ৰফলকৰ ভাঁজ পাত ভেদে বেলেগ বেলেগ হয়। পাতসমূহ বিভিন্ন আকৃতিৰ আছে। কিছুমান পাত থাকে এনেকুৱা ধৰণৰ ৰাউণ্ড আকৃতিৰ। কিছুমান পাতৰ যিবোৰ শিৰাবিন্যাস থাকে সেইসমূহ বেলেগ বেলেগ হয়, জাল আকৃতিৰ হয়, কিছুমানৰ ক্ষেত্ৰত সমান্তৰাল হয়। কিছুমান পাত থাকে যাৰ যিবোৰ ছাইডৰ যি অংশ থাকে, সেই অংশসমূহ, এই খাচ কটা অংশসমূহে আহি পেলাই মধ্যশিৰাক স্পৰ্শ কৰে, যাৰ কাৰণে পাতটো কেইবাটাও মাখি পাতত বিভক্ত হৈ যায়। পাতসমূহ বিভিন্ন ধৰণৰ থাকে। কিছুমানৰ ক্ষেত্ৰত পাতসমূহ উদ্ভিদৰ কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা পাত ওলায়, প্ৰতিটো গাঁঠিৰ পৰা এটা পাত ওলায়। কিছুমানৰ ক্ষেত্ৰত প্ৰতিটো গাঁঠিৰ পৰা দুটা পাত ওলায়। পাত উদ্ভিদ অনুযায়ী বেলেগ বেলেগ হয়। গছৰ আন কিছুমান অংগৰ দৰে পাতো আকৰ্ষক কাঁইট ক্ৰমে বগাবলৈ আৰু আত্মৰক্ষাৰ বাবে ৰূপান্তৰিত হ'ব পাৰে। পাত আকৰ্ষলৈ ৰূপান্তৰিত হয়। তোমালোকে লাও কোমোৰা গছ দেখিছা, যাক ছাপৰ্টৰ প্ৰয়োজন হয়। ছাপৰ্টত ধৰাৰ কাৰণে যিটো পাত থাকে, পাতটো এনেকুৱা আকৰ্ষলৈ ৰূপান্তৰিত হয়, হয়নে? সেই আকৰ্ষৰ দ্বাৰা সেই ছাপৰ্টক ধৰি পেলাই আগবাঢ়ি যায়। কিছুমান পাত আছে যিবোৰে পানী কম ব্যৱহাৰ কৰাৰ কাৰণে বা নিজক ৰক্ষা কৰাৰ কাৰণে এনেকুৱা জোঙা কাঁইটলৈকে ৰূপান্তৰিত হয়। যৌন প্ৰজননৰ বাবে ধাৰণ কৰা ফুল এবিধ ৰূপান্তৰিত কাণ্ড। ফুলৰ কাম কি? ফুলে উদ্ভিদৰ যৌন প্ৰজনন কৰায়। ফুলৰ ভিতৰত পুংস্তবক থাকে, য'ত তোমাৰ যিবোৰ পৰাগৰেণু আছে সেইসমূহ সৃষ্টি হয়। স্ত্ৰীস্তবক থাকে, য'ত ডিম্বাণুসমূহৰ সৃষ্টি হয় আৰু ইহঁতৰ মিলন হৈ পেলাই যৌন প্ৰজনন হয়। গতিকে ফুল হৈছে এটা যৌন প্ৰজননৰ অংগ। বিভিন্ন ধৰণৰ পুষ্পবিন্যাসত ফুল সজ্জিত হৈ থাকে। পুষ্পবিন্যাস মানে হৈছে কি, যিটো আমাৰ ফুল থাকে, ফুলৰ পাহি থাকে, ৰং বিৰঙৰ আমি পাহি দেখিবলৈ পাওঁ, হয়নে? তাৰপিছত আমি যেতিয়া কলি অৱস্থাত থাকে তেতিয়া আমি ইহঁতৰ সেউজীয়া বেটুপাত দেখিবলৈ
দেখিবলৈ পাওঁ, যিটো ফুলটো ফুলাৰ পিছত পাহিৰ তলত থাকে। তাৰপিছত ইহঁতৰ আমি পুংস্তবক দেখোঁ, স্ত্ৰী স্তবক দেখোঁ। এইবোৰ হৈছে কি ইয়াৰ পুষ্পবিন্যাস। আকাৰ সমানতা আন আন উপাংগসমূহৰ লগত গৰ্ভাশয়ৰ অৱস্থানৰ সম্পৰ্ক, বৃত্তি, পাহি, ডিম্বক আদিৰ সাজন প্ৰকাৰ ভেদে ফুলে অপৰ্যাপ্ত ভিন্নতা দেখুৱায়। কিছুমান ফুলৰ যিটো বৃত্তি আছে, যিটো বৃন্ত আছে, সেইটো জোৰ লগা হয়, এনেকুৱা ধৰণৰ জোৰ লগা হয়। কিছুমানৰ আছে যিটো ছেপাৰেট হয়। পাহি কিছুমানৰ জোৰ লগা হয়, কিছুমানৰ ছেপাৰেট হয়। তাৰপিছত বৃন্ত আৰু পাহি দুয়োটাই কেতিয়াবা সুন্দৰকৈ সজ্জিত হয়, কেতিয়াবা এটাই আনটোৰ ওপৰত সজ্জিত হয়। ইহঁতৰ সংখ্যা বেলেগ বেলেগ হ'ব পাৰে। চ' এইবোৰৰ ওপৰত ভিত্তি কৰি ইহঁতৰ মাজত অগণন ভিন্নতা আছে। নিষেচনৰ পিছত গৰ্ভাশয় ফললৈ আৰু ডিম্বক বীজলৈ ৰূপান্তৰিত হয়। যেতিয়া নিষেচন হয়, পৰাগৰেণু আৰু ডিম্বাণুৰ মিলন হয়। মিলন হোৱাৰ পিছত যিটো গৰ্ভাশয় থাকে, উদ্ভিদৰ গৰ্ভাশয় থাকে ফুলৰ, সেই গৰ্ভাশয়টো কি হয় তোমাৰ ফললৈ ৰূপান্তৰিত হয়, আৰু ভিতৰত যি ডিম্বক থাকে ডিম্বাণুৰ চাৰিওফালে, সেইটো বীজলৈ ৰূপান্তৰিত হয়। বীজ হয়তো একবীজপত্ৰধাৰী বা দ্বিবীজপত্ৰধাৰী হ'ব পাৰে, যিটো মই অলৰেডি কৈছোঁ। বীজপত্ৰ এটা থাকিলে একবীজপত্ৰী, দুটা থাকিলে দ্বিবীজপত্ৰী। ইহঁত আকৃতি, গঠন আৰু সজীৱতাৰ সময় অনুসৰি বেলেগ বেলেগ হ'ব পাৰে। পুষ্প চৰিত্ৰই সপুষ্পক উদ্ভিদৰ বৰ্গীকৰণ আৰু চিনাক্তকৰণৰ মূল ভেটি হয়। উদ্ভিদৰ যি পুষ্প চৰিত্ৰ থাকে, ফুলৰ ধৰণ থাকে, সেইটোৰ দ্বাৰাই সপুষ্পক উদ্ভিদৰ সাধাৰণতে বৰ্গীকৰণ বা শ্ৰেণী বিভাজন কৰা হয়। অৰ্থবৈজ্ঞানিক ভাষাৰ বিৱৰণেৰে গোত্ৰৰ ব্যাখ্যা কৰা হয়। সেয়েহে এডাল সপুষ্পক উদ্ভিদক এটা নিৰ্দিষ্ট ক্ৰমত বৈজ্ঞানিক পৰিভাষাৰে বিৱৰণ দিয়া হয়। অৰ্থবৈজ্ঞানিক ভাষাৰে কি কৰা হয়, সপুষ্পক উদ্ভিদৰ ফুলৰ যি বিৱৰণ আছে সেয়া দিয়া হয়। এই ক্ষেত্ৰত যিসমূহ ফুলৰ যি অংশ থাকে, সেই অংশসমূহৰ কাৰণে কিছুমান চেম্বুল ব্যৱহাৰ কৰা হয়। সেই চেম্বুল অনুযায়ী ফুলৰ পুষ্প সংকেত দিয়া হয়, যাক অৰ্থবৈজ্ঞানিক বিৱৰণ বুলি কোৱা হয় ফুলৰ। আৰু সেইটো এটা বৈজ্ঞানিক পৰিভাষা হয়। যেনেকুৱা বেটুপাত বা যিটো বৃত্তি থাকে সেউজীয়া ৰঙৰ, বৃত্তিৰ কাৰণে কে ব্যৱহাৰ কৰা হয়, পাহিৰ কাৰণে চি ব্যৱহাৰ কৰা হয়, পুংস্তবকৰ কাৰণে এ ব্যৱহাৰ কৰা হয়, স্ত্ৰী স্তবকৰ কাৰণে জি ব্যৱহাৰ কৰা হয়, পৰিদলৰ কাৰণে পি ব্যৱহাৰ কৰা হয়, সহপত্ৰযুক্তৰ কাৰণে বি আৰ ব্যৱহাৰ কৰা হয়। পুংলিংগৰ কাৰণে চেম্বুল হয় এনেকুৱা ধৰণৰ, স্ত্ৰীলিংগৰ কাৰণে চেম্বুল হয় এনেকুৱা ধৰণৰ। তাৰপিছত ফুলটো সমমিত হ'লে চেম্বুল হয় এনেকুৱা ধৰণৰ। তাৰপিছত প্ৰতিসম ফুল হ'লে ইয়াৰ চেম্বুল হয় এনেকুৱা ধৰণৰ। চ' এইবোৰ চেম্বুল অৰ্থবৈজ্ঞানিক ভাষাৰ কিছুমান পৰিভাষা হয়। পুষ্পচিত্ৰ আৰু পুষ্প সংকেত এটা ফুলৰ চৰিত্ৰৰ সংক্ষিপ্ত ৰূপ। পুষ্প চৰিত্ৰ বা পুষ্প সংকেত হৈছে এনেকুৱা ধৰণৰ, য'ত একেবাৰে ভিতৰৰ অংশত থাকে ডিম্বাশয়, তাৰ বাহিৰৰ অংশত থাকে তোমাৰ পুংস্তবক, তাৰ পিছৰ অংশ যিটো থাকে এইটো ৰং বিৰঙৰ পাহিসমূহ থাকে, তাৰ বাহিৰৰ অংশত থাকে যিটো আমাৰ বৃত্তি বা বৃন্ত থাকে। এনেকৈ এইটো হৈছে পুষ্প চৰিত্ৰ। আৰু পুষ্প সংকেত মানে হৈছে যে ফুলটোক এইবোৰ যিবোৰ চেম্বুল আছে সেইসমূহেৰে যেতিয়া ইয়াক বৰ্ণনা কৰা হয়, তেতিয়া তাক পুষ্প সংকেত বুলি কোৱা হয়। যেনেকুৱা সৰিয়হ গোত্ৰৰ যিটো পুষ্প সংকেত আছে সেইটো এনেকুৱা ধৰণৰ, এইটো আছে এনেকুৱা ধৰণৰ আছে। ইয়াৰ মানে হৈছে কি প্ৰতিসম, তাৰপিছত এনেকুৱা আছে K5, তাৰমানে ইয়াতে যিটো বৃত্ত আছে, বৃন্তি আছে, সেইটো কেইটা আছে, 5টা আছে। সেউজীয়া অংশ 5টা আছে। তাৰপিছত চি মানে হৈছে পাহি কেইটা আছে 1+2+2, তাৰমানে এটা শাৰীত এটা আছে, তাৰ পিছৰ শাৰীত দুটা, তাৰ পিছৰ শাৰীত দুটা। এণ্ড্ৰচিয়াম পুংস্তবক কেইটা আছে, পুংস্তবক আছে 9+1, এটা গুচ্ছত 9টা আছে, এটা গুচ্ছত এটা আছে। গাইনচিয়াম স্ত্ৰী স্তবক এটা আছে। এইটো হৈছে কি পুষ্প সংকেত। চ' ইয়াতে আমাৰ চেপ্টাৰ সম্পূৰ্ণ হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি প্ৰশ্ন উত্তৰসমূহ চাম। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।